নমস্কাৰ, মিঠুৰাজ বৰা আৰ্টৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 16 তাৰিখ, আমাৰ ৰাস চলি আছে, কিন্তু টোপনি ক্ষতিৰ মাজতে আমি দোকান নুখুলিলে নহয়, দোকান খুলিবই লাগিব। আৰু আজি আমাৰ দোকানত অতিথি হিচাপে আহিছে দীপলিনা বা, আৰু তেখেতক এখন মেনুস্ক্ৰিপ্ট পেইণ্টিং মই উপহাৰ হিচাপে দিলোঁ। এয়া হৈছে মিঠুৰাজ। মিঠুৰাজৰ এটা স্পেচিয়েলিটি আছে, কি আছে এইটো মই দেখুৱাইছোঁ আপোনালোকক দেই। এইয়া জুবিন দাক আহিছে, মোকো এখন বৰ ধুনীয়া পেইণ্টিং তেওঁ স্কেচ দিছিলে বহুত বছৰ আগৰ ন? কিমান বছৰ হ'ল বাৰু? 2019 দীপলিনা বা গ'লগৈ। আৰু যিহেতু আমাৰ ৰাতিলৈ ৰাস হৈছিলে, আমিও সোনকালে দোকান বন্ধ কৰি আহিলোঁ ৰঙমঞ্চলৈ। ৰাস বুলি ক'লে আমাৰ গাঁও অঞ্চলৰ বাবে এক বুজাব নোৱাৰা অনুভূতি। আৰু এইবাৰ আমাৰ 64 সংখ্যক ৰাস উৎসৱ পালন কৰা হৈছিল, আৰু পৰিৱেশটো ইমানেই ধুনীয়া হৈছিল, এটা অস্থায়ী নামঘৰৰ সৈতে আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, আমি আমাৰ ৰাসৰ বিষয়ে গৰ্বৰে ক'ব পাৰোঁ, কাৰণ আমাৰ ৰাস কোনো তাৰকা শিল্পীৰ দ্বাৰা নহয়, বৰঞ্চ আমাৰ গাঁৱৰে প্ৰতিভাৱান যুৱক যুৱতী, বয়োজ্যেষ্ঠ তথা শিশু কিশোৰ কিশোৰীৰ দ্বাৰা অভিনীত ৰাস মঞ্চস্থ কৰা হয়। এই ব্লগটোত ৰাসৰ দুটামান ক্লিপ এড কৰি দিলোঁ, আপোনালোকে চাই কেনেকুৱা পালে জনাব কমেণ্টত। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। এনেকৈ আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৰাস উৎসৱ ভাগি তিনিয়াকৈ পালন কৰা হ'ল। আৰু এইবাৰ ৰাসত মই কালকেটুৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ, ফটো দিছোঁ, আপোনালোকে চাই ল'ব। আৰু ভিডিঅ'টো এক্সট্ৰাকৈ এটা ৰিলছত আপলোড কৰা হৈছে। গতিকে ব্লগটো ইমানেই আছিল, কেনেকুৱা পালে জনাব কমেণ্টত। ধন্যবাদ।